নমস্কাৰ, মই নৱ গগৈ লৈ আহিছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ। এগৰাকী প্ৰাক্তন নেতাক দললৈ ঘূৰাই অনাৰ বিৰোধিতাৰে একাংশ নেতাকৰ্মীয়ে এতিয়া দল ত্যাগ কৰিছে বা শূন্য হৈ পৰিছে। প্ৰাক্তন বিধায়ক মানসিং ৰংপিক লৈ এতিয়া কংগ্ৰেছত অন্তকণ্ডল। পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত এনেদৰে মুখ্যম আঘাত। মানসিং ৰংপিক পুনৰ কংগ্ৰেছলৈ ঘূৰাই অনাৰ বিৰোধিতাৰে সমূহীয়া দল ত্যাগ কৰা হৈছে আৰু শতাধিক লোকে একেলগে শতাধিক নেতাকৰ্মীয়ে ত্যাগ কৰিছে কংগ্ৰেছ দল। নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছত পুনৰ আন এক মুখ্যম আঘাত। প্ৰাক্তন বিধায়ক মানসিং ৰংপিক লৈ কংগ্ৰেছত লাগিছে অন্তকণ্ডল। আৰু পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত মুখ্যম আঘাত। নিৰ্বাচনৰ প্ৰাক্ষণতেই কংগ্ৰেছত এনেদৰে মুখ্যম আঘাত দেখিবলৈ পোৱা গৈছে। মানসিং ৰংপিক পুনৰ কংগ্ৰেছলৈ ঘূৰাই অনাৰ বিৰোধিতাৰে সমূহীয়া দল ত্যাগ কৰা হৈছে। একেলগে শতাধিক নেতাকৰ্মীয়ে দল ত্যাগ কৰিছে। কংগ্ৰেছ দল ত্যাগ কৰিছে একেলগে শতাধিক নেতাকৰ্মীয়ে। বৰ্তমানৰ নেতাকৰ্মীসকল শূন্য হৈ পৰিছে প্ৰাক্তন নেতাক লৈ। পশ্চিম কাৰ্বি আংলং কংগ্ৰেছৰ উপসভাপতি সাধাৰণ সম্পাদকেও দল ত্যাগ কৰিছে, পদত্যাগ কৰিছে। দল ত্যাগ কৰিলে মণ্ডল কংগ্ৰেছৰ সভাপতি সম্পাদককে ধৰি বহু নেতাকৰ্মীয়ে। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ যে প্ৰাক্তন বিধায়ক মানসিং ৰংপিক লৈ কংগ্ৰেছত অন্তকণ্ডল। পশ্চিম কাৰ্বি আংলং কংগ্ৰেছৰ উপসভাপতি সাধাৰণ সম্পাদকেও পদত্যাগ কৰিছে। আৰু পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত মুখ্যম আঘাত। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ আৰু তাৰ প্ৰাক্ষণতে কংগ্ৰেছত এনেদৰে এতিয়া সাংগঠনিক ভেটি ক্ৰমান্বয়ে দুৰ্বল হোৱা পৰিলক্ষিত হৈছে। পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত এনেদৰে মুখ্যম আঘাত। একাংশ লোকে প্ৰাক্তন নেতাগৰাকীক দললৈ আদৰণি জনোৱাত ক্ষুণ্ণ হৈ পৰিছে আৰু তাৰ পাছতেই বৰ্তমানৰ নেতাকৰ্মীসকলে দল ত্যাগ কৰিছে। ডংকামুকামস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এনেদৰে সমূহীয়া পদত্যাগ পত্ৰত দাখিল কৰিছে। আৰু প্ৰাক্তন বিধায়ক মানসিং ৰংপিক লৈ এনেদৰে কংগ্ৰেছত অন্তকণ্ডল আৰু পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত নিৰ্বাচনৰ প্ৰাক্ষণতেই লাগিছে এতিয়া অন্তকণ্ডল। আৰু এইসকল লোকক যিগৰাকী নেতাক আদৰণি জনোৱা হৈছে আৰু তেখেতৰ বিৰুদ্ধে সমূহীয়া পদত্যাগ। মানসিং ৰংপিক পুনৰ কংগ্ৰেছলৈ ঘূৰাই অনাৰ বিৰোধিতাৰে সমূহীয়া দল ত্যাগ কৰা হৈছে। আৰু একেলগে শতাধিক নেতাকৰ্মীয়ে কৰিছে দল ত্যাগ আৰু তাৰ পাছত এতিয়া কংগ্ৰেছত মুখ্যম আঘাত। ডংকামুকামস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত সমূহীয়া পদত্যাগ পত্ৰ দাখিল কৰিছে এইসকল নেতাকৰ্মীয়ে। আমার ডিস্ট্রিক্ট কংগ্রেস আমি হাইকমান্ডো বারে বারে আমি রিকুয়েস্ট করিলো যেটো আমি রিলেশন লোৱা বলে কি আমার ডক্টর মানসিং রংপিক কংগ্রেসের পৰা জিকিলে জেকা পিছত বিজেপি যোগদান কৰাৰ পিছত তাৰ জাগাত নোপোৱাৰ কাৰণে আকৌ ঘূৰি আহিলে। সেইটো আমি ৰিলেশন লোৱা আছে। আকৌ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি সেইটো আমি ৰিলেশন এডপ্ট কৰাটো ৰিলেশনটো তাত জমা কৰা আছে। নিৰন্দামো দিছে আমি এনেকা মানুহ একচেপ্ট কৰিব নালাগে। হয় একচেপ্ট কৰাৰ পিছত এতিয়া আমাৰ পুৰণা কংগ্ৰেছ পিওৰ কংগ্ৰেছ কাৰণেতো জাগাত নোপোৱা হৈছে। আমাৰ নতুন কংগ্ৰেছ কাৰণে জাগাত পাইছে। আৰু বৰ্তমান আমাৰ প্ৰেচিডেণ্ট আগষ্টিন সিংৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ নতুন আৰু পুৰণা কংগ্ৰেছ যিটো আমি ভালকে বহি পেলাই আলাপ আলোচনা কৰিব লাগে। কেনে কৰিলে ভাল হ'ব, কেনে কৰিলে কংগ্ৰেছ আগুৱাই লৈ যাব পাৰিম। কিন্তু বাৰে বাৰে তাক মানে ৰিকুৱেষ্ট কৰাৰ কাৰণে সি একো ইম্পৰ্টেণ্ট নিদিয়াৰ কাৰণে আমি ৰখিলোঁ আৰু 2-3 মাহ ৰখিলোঁ। কিবা এটা ৰাস্তা দেখুৱাব নেকি, কিবা ৰাস্তা ওলাব নেকি আমি ৱেইট কৰি আছোঁ। ৱেইট কৰাৰ পিছতো সি একো ইম্পৰ্টেণ্ট নিদিয়াৰ কাৰণে আমি আমাৰ টিম আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত কেনে কৰিলে ভাল হয় কংগ্ৰেছ একো উপায় নাই, কিন্তু আমি কংগ্ৰেছ ৰিজাইন দিম। ৰিজাইন দিয়াৰ পিছত কোনটো পাৰ্টি যাব লাগে, পাৰ্টি যোৱাটো আমিতো কোনটো পাৰ্টি আমাৰ ইম্পৰ্টেণ্ট দিয়ে, কোনটো পাৰ্টি আমাক ডিছকাছ কৰে সেইটো পাৰ্টি যাম। আমি বিজেপি যাম বুলি নকওঁ, APSLC যাম বুলি নকওঁ, EGP যাম বুলি নকওঁ, কিন্তু আমাৰ টিম আছে। আজি টিম আমি আলোচনা কৰিম, আলোচনা বহা মতে আমি কামটো কৰিম। যিটো আমি ৰিজাইনেশ্যন দিলে আজি নাই হলে 250+ ৱৰ্কাৰ্ছ আছে, লিডাৰ আছে। আৰু গাঁৱৰ মানুহ ভোটাৰ্ছ পাওঁ আমিতো টাচ কৰা নাই। গাঁৱৰ মানুহ যাম আৰু ডিচেম্বৰ আমি 5-6 তাৰিখ পৰা প্ৰত্যেক
বোৰ্ড কমিটি আমি সোমাম কেনেকৈ যে আমাক যিটো ইম্পৰ্টেণ্ট ইণ্ডিয়া কেনেকৈ কংগ্ৰেছ হাৰাব লাগে আমিতো ৰেডি কেনেকৈ হাৰাব লাগে আমি প্ৰিপেয়াৰ কৰা হৈছে আমি ভালকৈ মানে হাৰিব আমাৰ ৱেষ্ট কাৰ্বি দুটা চিট আছে আমৰি এলএচি ৰংখাই এলএচি দুটা এলএচি ৰিস্ক লৈছো আমি ভালকৈ মানে দেখুৱাম আৰু হাৰাম সিদ্ধান্ত লৈছো নাই এইটো দল কোনটো জইন কৰো আমি বৰ্তমান ডিচিশ্যন লোৱা নাই মানে আমি চবে আছে কিছুমান মানেতো কোনটো পাৰ্টি যাব লাগে আমি ডিচিশ্যন ল'ম কোনটো পাৰ্টি যোগদান কৰিম কোনটো পাৰ্টি গ'লেতো আমাৰ ভাল হ'ব এইটো আমি আলোচনা কৰিম ডিছকাছ কৰিম আমি আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছ